প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি কওঁ যে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ যে প্ৰতিদিন গোষ্ঠীক আজি লক্ষ্য কৰি ল'লে এটাই আমাৰ অপৰাধ আছিল। কালি তেখেতে কৈছিল নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো সংগঠনেও বিচৰা নাই, যিসকলে আন্দোলন কৰিছিল। আৰু আজি যেতিয়া ৰাতিপুৱাৰ পৰা সংবাদমেল সম্বোধন কৰিলে প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনেই আনকি নিজৰ ক্ষোভ উজাৰিলে, মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙাই দিলে। আৰু সেই মিথ্যাচাৰ উদঙোৱাৰ কাৰণেই মুখ্যমন্ত্ৰীক সোধা হৈছিল যে আপুনি কোৱা কথাটো কোনো দল সংগঠনে মানি লোৱা নাই। কোন দল সংগঠনে বিচৰা নাই ক'ব লাগে বুলি তেওঁক চেলেঞ্জ কৰিছিল, প্ৰত্যাহ্বান জনাইছিল সংবাদমেলত কেইবাটাও জনগোষ্ঠী জনজাতিকৰণ বিচৰা সংগঠনে। স্বাভাৱিকতেই সাংবাদিকে সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীক আজিৰ দিনত সুধিবই। কালি তেখেতে সেয়া কৈছে আৰু আজি দল সংগঠনৰ প্ৰতিক্ৰিয়া, কাৰণ তেখেতৰ মুখেৰে ওলোৱা কথা এটা সুধিছিল আৰু সেইটো সোধাটোৱেই প্ৰতিদিনৰ সাংবাদিকৰ অপৰাধ হ'ল, যাৰ কাৰণে প্ৰতিদিন গোষ্ঠীক তেখেতে আকৌ আক্ৰমণৰ লক্ষ্য কৰি ল'লে। আৰু নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী মহোদয় আপুনি মই ষ্টুডিঅ'ত অকলে অকলে জঁপিয়াই পেলাই কথা কওঁ বুলি কৈছে। আপোনাৰ তেনেকুৱা মিথ্যাচাৰ উদঙাবৰ কাৰণে যদি জঁপিয়াবলগীয়া হয় 1000 বাৰ জঁপিয়াম, 100 বাৰ কি লাখ বাৰ জঁপিয়াম, কমেই সঁচাটো সঁচা মিছাটো মিছা। বাকী অসমৰ ৰাইজে বিচাৰ কৰিব সকলোবিলাক। আপোনালোকে এনেকৈ প্ৰশ্ন এটা সোধে যাতে তাত প্ৰতিক্ৰিয়া হয়, তাৰপিছত আৰু প্ৰতিক্ৰিয়া হয়। গতিকে আপোনালোকেও অসমৰ পৰিৱেশটো চাই কিছুমান প্ৰশ্ন আপোনালোকে সুধিব নালাগে। আপোনালোকে মোৰ পৰা এটা প্ৰতিক্ৰিয়া লৈ আকৌ সংগঠন কেইটাক গৈ সুধিব হিমন্ত বিশ্ব শৰ্মা এনেকৈ ক'লে, আপুনি কি ক'লে। কিন্তু গুৰিটোতো মই নহয়, গুৰিটো আপুনিহে। এইটো মোৰ ভাষণ নহয়। আপুনি মোক এটা সুধি লয়, সুধি পেলাই তাতে গৈ পেলাই পুৰাটো নকয়, আধা কয় যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয় বুলি। মই কি কৈছোঁ যে প্ৰক্ৰিয়াটো দীঘলীয়া, সংসদ যাব, কেবিনেট যাব, দীঘলীয়া প্ৰক্ৰিয়া এটা তেওঁলোকেও জানে। কিন্তু আপুনিতো মোৰ প্ৰতিক্ৰিয়া ল'ব যোৱা মানুহখিনিক এই গোটেইখিনি কথাটো কোৱা নাই। সেইকাৰণে এইটোৱে ডেঞ্জাৰ কথা। বহুত ঘটনা পিছত মাৰপিট আন্দোলন গুলিয়াগুলিলৈকে হৈ যায়, গুৰিটো ইয়াত লুকাই থাকে যে আধা কথা প্ৰচাৰ কৰা। সেইকাৰণে মই কষ্টই পাওঁ, কিন্তু আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে আহি উত্তৰকেইটা দিব লাগে, নহ'লে মই বহুত কষ্ট পাওঁ। কাৰণ আপোনালোকে পকাই পেলাই এনেকৈ কৈ দিয়ে, তেওঁক গৈ ক'ব হিমন্ত বিশ্ব শৰ্মাইটো নহ'ব বুলি কৈছে। মইতো নহ'ব বুলি কোৱা নাছিলোঁ, মই হ'ব বুলিহে কৈছিলোঁ। খালি হোৱাৰ প্ৰক্ৰিয়াটোৰ কথাটো কৈছিলোঁ। সেইকাৰণে পৰহিও এইটো কামত লাগি আছে, আপুনি আজিও এইটো কামত লাগি আছে, যাতে আজি আৰু গৈ মানুহৰ পৰা প্ৰতিক্ৰিয়া ল'ব পাৰে। কোন পেপাৰৰ বা আপুনি এনে বেয়া নাপালে এইটোৱে গম লাগে। প্ৰতিদিনৰ মালিকো এনেকুৱা, মানে কি ক'ম, বেয়া শব্দ কোৱাৰ কোনো ভাষা নাই। আলফাৰ দিনাৰ পৰাই অসম কেইখন জ্বলাই আছে। এটাইতো থিয় হৈ টিভিত জঁপিয়াই থাকে, নিজে কেতিয়াবা অকলে অকলেও আধা ঘণ্টা জঁপিয়াই। গতিকে এইবিলাক কিয় কৰি থাকে? শান্তিত থাকিব দিয়ক না, ফূৰ্তিৰ পৰিৱেশ এটা ক্লিপ খুব ভাইৰেল হ'ল। প্ৰধানমন্ত্ৰীয়ে সভাখনত আপোনাক কিবা এটা ক'লে আৰু আপুনি খুব ৰস পাই আহিছিল। মোৰ ব্যক্তিগত অনুভৱে, আপুনি উত্তৰ নিদিলেও নাই, মানে কি কথা নাজানো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ খুব এটা মানুহে দেখাৰ বাদ দি তেওঁৰ ডাঙৰ চেন্স অফ হিউমাৰ এটাও আছে। তেওঁ যেনেকে এটা কঠোৰ প্ৰশাসনিক এজন ব্যক্তি, তেনেকে তেওঁৰ আৰু এটা ছাইড আছে খুব চিম্পল। যেনেকে মই চিমু দাসৰ কথাটো মই কৈছিলোঁ, তেওঁ তাতে বহি মোক এটাই কথা কৈ আছিলে যে ইমান ডাঙৰ এয়াৰপৰ্ট বনালে, কিন্তু মিটিংখনৰ সেইদিনাখন মিটিঙত যদি আপুনি দেখে অডিয়েন্সৰ ফালে লাইট নাছিলে। তেওঁ মোক ক'লে যে ইমান টকা কৰি এয়াৰপৰ্টখন ইমান ধুনীয়াকৈ বনিলে, কিন্তু ইহঁতি গৈ গৈ লাষ্টত মিটিংখনত লাইট কেইটা লগাবও পাহৰি থাকিলে। মই লক্ষ্য কৰা নাছিলোঁ, তেওঁ লক্ষ্য কৰিলে। পিছত মই নামৰূপৰ মিটিঙত দেখিলোঁ, একদম ধুনীয়া দেখি। এইখন মিটিঙত লাষ্টৰ ফালৰ মানুহখিনিক দেখা পোৱা নগৈছিলে। এই তেনেকুৱা সৰু সৰু কথা তেওঁ কৈ থাকে, চিৰিয়াছ কথা একো নহয়। তেওঁৰ খুব চেন্স অফ হিউমাৰ এটা আছে, কিন্তু নিজৰ ধৰণেৰে তেওঁ কথা কয়। আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াকো তেওঁ কিবা এটা কৈ গ'ল, মোক সুধি আছে ৰাতিপুৱাৰ পৰা এইটোৰ মিনিং কি বুলি। ময়ো মিনিংটো ক'ব পৰা নাই। গতিকে তেওঁ চবৰ লগতে আমাক তেওঁ কাৰ্যকৰ্তা বুলি ভাবে। সিদিনাখন
আমাৰ লগত তেওঁ 45 মিনিট সময় আছিলে চবৰে এটা এটা নতুন নতুন অভিজ্ঞতা চবকে যি ধৰণে তেওঁ কথা পাতিছে ওলাই আহি চবেই গাত চিকুটি চাইছে যে এইজন মোদী আছিল নে বেলেগ আছিলে যিমানবিলাক আছিলে সেইকাৰণে মই ভাবো যে তেওঁৰ যিটো এটা হিউমেন সাইড বহুত বেছি ষ্ট্ৰং হিউমেন সাইড আপোনাৰ যদি বেমাৰ হোৱা বুলি গম পায় আৰু আপোনাক যদি মোদীজীয়ে জীৱনত কেতিয়াবা লগ পাইছিল আপোনালৈকে ফোন আহিবই আৰু ফোনত সুধিবই যে তোৰ ট্ৰিটমেণ্টৰ মই কিবা কৰি দিব লাগিব নেকি কাৰোবাৰ যদি তেওঁ কাৰোবাৰ বিষয়ে জানে যোৰহাটত আহিলে সাপোজ তেওঁ যোৰহাটৰ ব্যক্তি এজনক চিনি পাইছিলে আহিয়ে মোক সুধিব অমুকৰ কি খবৰ তেওঁ অকণমান আমাৰ দৰে মানুহতকৈ তেওঁ অলপ এটা নেক্সট লেভেলত অপাৰেট কৰে কেতিয়াবা ময়ো আচৰিত হৈ যাওঁ তেজপুৰত আহি সোধে কোভিডৰ সময়ত তেজপুৰৰ এজন সিনিয়ৰ সিটিজেনৰ ফোন নম্বৰ মোৰ পৰা ল'লে যে অমুকৰ ফোন নম্বৰটো মোক লাগে মই তেওঁক ফোন নম্বৰটো দিলোঁ পিছত মই ভাবিলোঁ কিহৰ কাৰণে ফোন নম্বৰটো ল'লে মই তেজপুৰত যাওঁতে মই সুধিলোঁ যে আপোনাৰ প্ৰধানমন্ত্ৰীয়ে ফোন নম্বৰ লৈছিল মোৰ পৰা বোলে আপোনাৰ পৰা লৈছিল নেকি বোলে মোৰ পৰা লৈছিলে বোলে নহয় মোক ফোন কৰি পেলাই কোভিডৰ সময়ত কেনেকৈ মই ইনফেকশ্যন নোহোৱাকৈ থাকিব পাৰোঁ মোক প্ৰায় 10 মিনিট সময় তেওঁ পৰামৰ্শ দিলে আপুনি কল্পনাও কৰিব পাৰিব নেকি আৰু যেনেকৈ মোক ফোন নম্বৰটো বিচাৰিলে মই বোলো কি হ'ল ঘটনাটো সুধিবও নোৱাৰো ক্ৰছ চেকো কৰিব নোৱাৰো পিছত গৈ মই যেতিয়া তেওঁক সুধিলোঁ তেওঁ মানুহজনক গুজৰাটত থাকোঁতে কেতিয়াবা লগ পাইছিলে সেই মানুহজন কেনে আছে কোভিডৰ সময়ত তাকো তেওঁ ফোন কৰি প্ৰধানমন্ত্ৰীয়ে খবৰ ল'লে মই তেওঁক এদিন সুধিছিলোঁ যে আপুনি তেখেতৰ খবৰ ল'লে বোলে কোভিডৰ সময়ত মই যিমান মানুহ চিনি পাওঁ মনত পেলাই পেলাই মই চবকে ফোন কৰিছোঁ আৰু যিখিনি পৰামৰ্শ দিব পাৰোঁ দিছোঁ কাৰণ ইমান ৰাতিপুৱা কাম নাথাকে ৰাতিপুৱা 2 ঘণ্টা মই খালি ফোনকে কৰি মানুহৰ খবৰ লওঁ এইজন হ'ল নৰেন্দ্ৰ মোদী আৰু সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে ইভিএম নিজিকে নৰেন্দ্ৰ মোদীয়ে মানুহৰ হৃদয় জিকে ধন্যবাদ জনাইছোঁ আৰু লগ পাই থাকিম আগন্তুক নিৰ্বাচনলৈ শুভেচ্ছা জনালোঁ ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ